হয়, মই আজি উপস্থিত আছো মৰঙী মৌজাৰ মৌফুলনি গাঁও পঞ্চায়তৰ অন্তৰ্গত লেটেকু বস্তিৰ এখন ঘৰত। মই সমগ্ৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছো যে এক জটিল ৰোগত ভুগি আছে 3 বছৰ ধৰি এগৰাকী ছোৱালী। সমগ্ৰ পৰিৱেশটো মই সতীৰ্থই দেখাইছে যে আমি জানিব বিচাৰিম 3 বছৰ ধৰি ভুগি আছে তেওঁ। কি কবা এই ক্ষেত্ৰত তুমি 3 বছৰ ধৰি ভুগি আছা? কি হৈছিল হয়? প্ৰথমে ভৰি বিষ হৈছিল, তাৰপিছত আৰু ভৰিটো লাহে লাহে ফুলি উঠিলে। তাৰপিছত ডক্তৰ দেখালো ডিমাপুৰত, অপাৰেশ্যন কৰি দিলে। তাৰপিছত আৰু তাত গৈ মেলি ঘাওটো ভালে হোৱা নাছিলে। তাৰপিছত আৰু যোৰহাটত গৈ মেলি দেখালো। তেতিয়া এমাহ দিন ভৰ্তি থলে তাত, আৰু তেনেকা অলপ ভাল হৈছিলে। ঘৰত আহি মেলি খোজ কাঢ়িব পাইছিলো, তাৰপিছত আৰু তেনেকুৱা হতে খোজ কাঢ়িব নোৱাৰা হৈ গলো। তাৰপিছত ডক্তৰ দেখাই আছে, হলেও মানে ভাল হোৱাগে নাই ঘাওটো। ভৰিতো তেনেকে আৰু বহি থাকো, খোজ কাঢ়িব নোৱাৰো, ঘৰতে থাকো। তেওঁ আইতাক উপস্থিত আছে। কি কব আপুনি তেওঁৰ ক্ষেত্ৰত মানে সঁচাকে কি হৈছিল? চুগাৰ বুলিয়ে ডক্তৰে কৈছিলে। ডিমাপুৰত এপলত দেখুৱালো। তাৰ পৰা অকমান ভাল পাইছিলে। ভাল পোৱাত আৰু ঘৰলৈ লৈ আনিলে, চুটি দিলে। আনি পেলানি 15 দিন মান ৰাখি আকৌ হোৱাৰ পিছতে আকৌ যোৰহাটলৈ নিলো, দেউৰী ছাৰে পালে। দেউৰী ছাৰে অলপ ভাল কৰি দিলে। কিমান দিনৰ পৰা তেওঁ ভুগি আছে? 3 বছৰ দিন হ'ল। চৰকাৰৰ পৰা কিবা সুবিধা পাইছে নে? নাই পোৱা। তাৰপিছত আৰু মাকো পাগলী, মাকে আৰু আমাৰে এতিয়া এই কাৰণে মাকে কাম বন কৰি দিয়ে ঘৰখনত। চৰকাৰে কি অনুৰোধ জনাব? চৰকাৰৰ মানে আমাৰ বিশ্বজিৎ ফুকনকে মই কৈছো প্ৰথমতে। তেখেতে যদি ছোৱালীজনী বেমাৰটো ভাল কৰি দিয়ে, আমি তেখেতৰ ওচৰত অনুৰোধ জনাম। আৰু আৰু লোকক মানে আপুনি অনুৰোধ জনাইছে। আৰু লগত তেওঁ স্থানীয় এগৰাকী বাইদেউ উপস্থিত আছে। কি কব মানে সঁচাকে কেনেকে হৈছিল এই ঘটনাটো? মই কব বিচাৰো, তাইক ছোৱালীজনীক তুলি লৈছিলে, তাৰ পৰা পঢ়াইও আছিলে। বহুত চেষ্টা কৰি আগবঢ়াই নি আছিলে, মানে মেট্ৰিক দিলেহেঁতেন। মেট্ৰিক দিয়াৰ সময়তে তাই কি হ'ল নাজানো, আৰু এই ভৰি বিষ হ'ল, ফুলিব ধৰিলে, তাইৰ দুৰ্বলতা হৈ আহিলে। তাৰ পিছত তাইক ডক্তৰৰ ওচৰত নিলে ডিমাপুৰত, এপলত দেখুৱাত তাই চুগাৰ বেমাৰ বুলি ক'লে। চুগাৰ বেমাৰত ডক্তৰে ক'লে তাইৰ বোলে ভৰিটো অপাৰেচন কৰিব লাগিব। অপাৰেচন কৰাত মায়ে ক'লে ঠিক আছে, ভাল হলেতো কৰিবই লাগিব, ডক্তৰৰ পৰামৰ্শৰ মতেহে কাম কৰিব লাগিব। তাইক যেনেকুৱা সেই ডক্তৰৰ মতে অপাৰেচন কৰা হ'ল। কৰাৰ পাছত ঘৰত আনি এমাহমান থোৱাৰ পাছত তাইৰ ভৰিখন আকৌ গেলিব ধৰিলে, গেৰাত পুজ ওলাই। তাইক মানে আকৌ যোৰহাটলৈ নিয়া হ'ল। যোৰহাটত নিয়াৰ পাছত তাত যোৰহাটতো দেখুৱাই মানে ভাল হৈছিলে, তাই ভাল হৈ আহিছিলে। অহাৰ পিছত আকৌ ডক্তৰে তাৰ পৰা হেৰি কৰি দিলে, ঘৰলৈ লৈ আহিলে। অনাৰ পিছত তাই ভাল হৈ আহিছিলে। অহা 6 মাহ মান ঠিকে থাকিলে, লাহে লাহে তাই সুস্থ হৈ আহিলে। অহাৰ পাছত আকৌ তাই মানে বেমাৰটো আকৌ ঘূৰি আহিলে। এই ক্ষেত্ৰত চৰকাৰৰ পৰা কিবা সুবিধা গ্ৰহণ মই পাইছেনে? ইয়াকে ক'ব বিচাৰো, মানুহজনী ইমান কষ্ট কৰি ছোৱালীজনীক যিমান পাৰিলে চেষ্টা কৰি ভাল কৰিব চেষ্টা কৰিলে, কিন্তু এতিয়া তাই মানে কৰিবলৈ পৰা নাই। সেইকাৰণে চৰকাৰক ইয়াকে ক'ব বিচাৰো যে ছোৱালীজনীক ভাল কৰি দিবৰ কাৰণে কিবা এটা ব্যৱস্থা কৰে যেন। আমাৰ মৰঙী নিউজৰ পৰাও অনুৰোধ জনালো, যি জটিল ৰোগত ভুগি আছে তেওঁক কিবা সহায় আহ্বান জনাই বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া, মৃণাল শইকীয়া ডাঙৰীয়া, স্থানীয় পঞ্চায়তৰ জনপ্ৰতিনিধি, নুমলীগড় শোধনাগাৰৰ কৰ্তৃপক্ষই এই জটিল ৰোগত আপোনালোকে কিবা যদি সহায় কৰিবলৈ আমি মৰঙী নিউজৰ তৰফৰ পৰা অনুৰোধ জনালো।